নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 অক্টোবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। মহাৰাষ্ট্ৰৰ পুনেৰ বাবধানত হেলিকপ্টাৰ দুৰ্ঘটনা। বেয়া বতৰৰ বাবে পুৱা 6:45 বজাত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰ। জানিব পৰা মতে 3জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য দিছে স্থানীয় প্ৰশাসনে। আমি পুনৰবাৰ জনাই আছোঁ মহাৰাষ্ট্ৰৰ পুনেৰ বাবধানত হেলিকপ্টাৰ দুৰ্ঘটনা আৰু বেয়া বতৰৰ বাবে পুৱতি নিশা অৰ্থাৎ ৰাতিপুৱা 6:45 বজাত এই দুৰ্ঘটনা পতিত হয়। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পুনৰ জালত পৰিল বাংলাদেশী নাগৰিকৰ দল। এইবাৰ আৰক্ষীয়ে একেলগে আটক কৰিলে 12 বাংলাদেশীক। খাৰুৱাবন্দা আৰক্ষীৰ অভিযানত জালত পৰিল দলটো। তামিলনাডুৰ পৰা বাংলাদেশী নাগৰিক কেইজন আহিল থকাৰ তথ্য। কেইবাদিনৰ আগতেই মেঘালয়ৰ দিশেৰে প্ৰৱেশ কৰিছিল ভাৰতত। ভাৰতলৈ আহি শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল 28 কেইজন। এই মুহূৰ্তত জনাই আছোঁ 28 কেইজনৰ নাম হৈছে আৰিফুল ইছলাম, মনিৰ হুছেইন, মফাজল হুছেইন, ফুৰকান আলী, মিজানুৰ ৰহমান, আবাদুল্লাহ হুছেইন, আশৰাফুল ইছলাম, মানিক মিয়া, নবী হুছেইন, ৱালিউল উল্লাহ, হজৰত আলী, ছফিকুল ইছলাম। দলটোৰ পৰা 9খন ভুৱা আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে আৰু 28কে আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ছেপ্টেম্বৰতো মানকাছাৰত আটক হৈছিল 6 বাংলাদেশী নাগৰিক। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত 2জনৰ থিতাতে মৃত্যু। তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা পথৰ কাষৰ গছত আৰু প্ৰচণ্ড খুন্দাত থিতাতে নিহত হৈছে 2জন বাইক আৰোহী। গছত প্ৰচণ্ড খুন্দাৰ পিছত 2 বাইক আৰোহী ছিটিকি পৰে বহু দূৰলৈ আৰু 2 বাইক আৰোহী ছিটিকি পৰিছিল পথৰ কাষত থকা খাৱৈত। তিতাতে মৃত্যু হয় 2 বাইক আৰোহী নৱজ্যোতি বৰা, বিৰাজ হাজৰিকা। আমি এই মুহূৰ্তত জনাই আছোঁ নৱজ্যোতিৰ গড় আছিল শিৱসাগৰৰ দুলীয়াপাৰাত আৰু বিৰাজৰ গড় আছিল জোনাকী নগৰত। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। নোয়াগাঁৱৰ ইটাচালী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আৰক্ষীক আক্ৰমণ কৰি মহিলাই উলিয়াই নিলে মোবাইল চোৰ। মহিলা আৰক্ষীৰ জোৱানক আক্ৰমণ কৰিলে 3 মহিলাই। এটা মহিলা চোৰক আটক কৰাৰ পিছতে এই ঘটনা। আটকাধীন চোৰটোক লৈ উদাও হৈছে মহিলাৰ দলটো। পৰৱৰ্তী খবৰটো হৈছে আপুনি লাভ কৰা নাই নেকি চৰকাৰী গড়? চৰকাৰী গড় লাভ নকৰা সকললৈ ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী গড়। সাজু কৰি ৰাখক প্ৰয়োজনীয় যাৱতীয় সকলো নথিপত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকীগড়। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা গড়। শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী গড়ৰ বাবে আবেদন প্ৰক্ৰিয়া। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব চৰকাৰে। আপুনি সাজু কৰি ৰাখক কেৱল মাত্ৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID লগতে বেংকৰ পাছবুক। PMAY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। মহালয়াৰ নিশা ৰাজ্যত বতাহ বৰষুণে ল'ব ভয়ংকৰ ৰূপ। নৱৰাত্ৰিত ধুমুহা বৰষুণ বজ্ৰপাতে ৰাজ্যত ল'ব পাৰে কাল ৰূপ। কেইবাদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত 5 অক্টোবৰলৈকে সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 30খন জিলাত বতৰে ভয়াৱহতাক লৈ এলাৰ্ট জাৰি কৰিছে। 27খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰাৰ লগতে 3খনত অৰেঞ্জ এলাৰ্ট। আমি এই মুহূৰ্তত জনাই আছোঁ লখিমপুৰ, ডিমা হাছাও, কৰিমগঞ্জ জিলাত অৰেঞ্জ এলাৰ্ট। চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাটত য়েল্লো এলাৰ্ট। যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী, গোৱালপাৰা,
দক্ষিণ শালমাৰা মানকাছাৰতো এলাৰ্ট জাৰি কৰিছে। ইপিনে বৰপেটা বঙাইগাঁও চিৰাং নলবাৰী দৰং শোণিতপুৰ কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য কোকৰাঝাৰ ডিমা হাছাও পূব কাৰ্বি আলং পশ্চিম কাৰ্বি আলং মৰিগাঁও নগাঁও কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জতো হাই এলাৰ্ট জাৰি কৰিছে। আমি এই মুহূৰ্তত জনাই আছোঁ, আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। বাঘৰ দৰে জীয়াই থাকিব অসমৰ সকলো মুছলমানসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে আমছুৱে। পৃথিৱী টকালৈকে অসমত থাকিব মাদ্ৰাছা, কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা শিক্ষা। ইছলামৰ ৰীতি নীতি মতেই পৰিচালিত হৈ থাকিব মুছলমানসকল। কোনো জিলালৈ শ্ৰমিক নপঠিয়াবলৈ সিদ্ধান্ত লওক মুছলমান সমাজে। শ্ৰমিকৰ পৰিৱৰ্তে মুছলমান সমাজে পঠিয়াব DC SP দৰে ডাঙৰ অফিচাৰ। মিয়াক অত্যাচাৰ কৰাৰ উত্তৰ শিক্ষা দীক্ষাৰে দিয়া হ'ব। সংখ্যালঘুক আঙুলি ঠুৱাবলৈ ভাবিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। সন্তানৰ পিঠিত ইটাৰ পৰিৱৰ্তে স্কুল বেগ তুলি দিয়ক। পৰৱৰ্তী খবৰটো হৈছে, এই মুহূৰ্তত জনাই আছোঁ, দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 18 নং কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। সম্পন্ন কৰিব লাগিব eKYC প্ৰক্ৰিয়া। কেনেদৰে তালিকাত চাব আপোনাৰ নাম আছেনে নাই? ইয়াত ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব তালিকা। ধন লাভত অসুবিধা হ'লে দিব পাৰিব অভিযোগ। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। ডায়েল কৰক 155261 নম্বৰত অথবা ডায়েল কৰক 011243000606 এই নম্বৰসমূহ। আজি ৰাতিপুৱাৰ অন্তিমটো খবৰ হৈছে, জনতাই জোৱাৰ আনিব কংগ্ৰেছৰ। হাৰিয়ানাত মুখ ঠেকেচা খাব বিজেপিয়ে। বিশাল ৰুট শ্বুত অংশ ল'লে ৰাহুল গান্ধীয়ে। হাৰিয়ানাত কংগ্ৰেছৰ ৰুট শ্বুত হাজাৰ হাজাৰ লোকৰ অংশ। জনতাক ৰাহুল গান্ধীয়ে দিলে গেৰাণ্টি। বিজেপিক উফৰাই চৰকাৰ গঠন কৰিব কংগ্ৰেছে। হাৰিয়ানাৰ জনতাই প্ৰত্যুত্তৰ দিব বিজেপিক।